আজি বিবাহ বাৰ্ষিকী এটা শুভেচ্ছা জনাইছো দেই। Thank you. Thank you. আপোনালোকে আশীৰ্বাদ দিছে, বহুত বহুত মৰম ধন্যবাদ আপোনালোকলৈ। কাৰণ আমাক যে আপোনালোকে পৰিয়ালটো ইমান বেছি মৰম দিয়ে, সঁচাকৈ মানে কেতিয়াবা ভাবো কোনো কাৰণ আপোন নহয় ন। আপোনালোকে আমাক ভিডিঅ'ত দেখিছে, তেনেকৈ চিনি পায়, আৰু তেনেকৈ চিনি পাই আপোনালোকে ইমান বেছি আপোন হ'ল, ইমান আপোনতাৰে ল'লে। এতিয়া আমাৰ জন্মদিন হওক বা আমাৰ বিবাহ বাৰ্ষিকী হওক, আমাৰ ল'ৰাৰ হওক, নাতিনীৰ হওক, আমাৰ হওক, আপোনালোকে একদম শুভেচ্ছা বান্ধি উপচাই পেলাই সকলোকে বহুত ধন্যবাদ। ভাইটিহঁতৰ চাহ নে উঠিলে সিহঁতি? অ' শুন, তুমি গুড মৰ্ণিং ক'লানে? ক'লা মামাক গুড মৰ্ণিং ক'লা? মামীক ক'লা? মই কল দুটা দিবলৈ কৈছিলোঁ, তাই কিন্তু তোমালোকক এটা দিছে। তাই কৈছে বোলে আৰু খালে মানে দিম বুলি কৈছে। খাই দেখুৱাই দিয়াচোন। জাহাজী কল খাব নোৱাৰিলে কেনেকৈ হ'ব? ইমান বডি বিল্ডাৰ মানুহে, হয় নহয়? প্ৰিয়ংকা খাব পাৰিব লাগিব। খোৱা মিঠাই, পিছে আলহী অনা মিঠাইতে কালি তোমালোকে অনা হয়নে? মুনু, অ' মুনু, ইহঁতে অনা মিঠাই ইহঁতকে দিছা আৰু ন? তোমাৰ ফালৰ পৰা কি দিছা? অঁ কল। চাওক ৰাইজ অকল বিয়া হোৱা আজিৰ দিনটোত 33টা বছৰ পাৰ কৰিলোঁ। গতিকে মই ইহঁতক কৈছোঁ যে মই বুঢ়ী হ'লোঁ, এতিয়া ইহঁতি গাভৰু কেইজনীয়ে বনাইছে। আজিৰ পৰা পাকঘৰ এৰিলোঁ আৰু 33 বছৰ সম্পূৰ্ণ কৰিলোঁ। ভাবাচোন তেতিয়াহ'লে কিমান কাজিয়া লাগিলে ভাবকচোন। 33 বছৰ কিমান লাগিলেতো ডাঙৰ কথা নহয়। তাই অহাৰ পিছত কিমান বা তাৰ হাঁহি হৈছে সেইটোৱে ডাঙৰ কথা, হয় নে মুনুৱা? সন্মুখত তেতিয়া মুনুৱে কাজিয়া এৰুৱালেহে এৰুৱা, নহ'লে দুইটাই লাগি ভাগি নাখাব লাগিব। কি কৰিছা? অঁ বনোৱা দিয়া, তুমিও গাভৰু হৈছা। আইতা বুঢ়ী হ'লা দেই। হ'ল আজিৰ পৰা আইতা কাম চাম নকৰে আৰু পাকঘৰত। কামৰ মানুহ, কাম বন কৰি থাকিবই লাগিব। এয়া কাম কৰি আছে। এইবিলাক চব বন মৰিছিলে, ইয়াত কিবা দৰৱ দিছিলে, আকৌ বনখিনি ইমান ডাঠকে ওলাই গৈছে নহয়। মানুহে ভাবিব মানে চাফাই নকৰে বুলি, চাফা কৰে আকৌ হৈ যায়। কি দিলে মানে যে বনখিনি মৰিব ক'বচোন দেই। সাপ ওলাইছিলে মানে ৰাস্তাটো কিনাৰটো অকণমান মুকলি কৰি দিম বোলো। দোকানলৈ গৈছিলোঁ, বস্তু এটা বিচাৰি নাপালোঁ। এতিয়া মুনুৱে ভাত দিছে আমাৰ এখেতক, তাৰমানে তেওঁ ভাতেই খাই যে। আৰু বোলো কি কৰিম আজি বুলি ক'লোঁ, আপুনি বোলে থালিকেইখন উলিয়াওক। সেয়া উলিয়াই আনিছোঁ আৰু তাৰপিছত এয়া মজা অমলেট বনাই আছে। আমলেট আৰু এয়া আছে বুট দালি। মানে আপোনালোকে সম্পূৰ্ণ তলত নাই দেখা ন। হ'ব দিয়ক, বুট দালিনো কোনে চিনি নাপায় আৰু ন দেখা মানুহ। খাওঁতে দেখিলেই হ'ব। খাওঁতে মানে দেখুৱাবলৈ সময় হয় নহয়। আকৌ বোলে গা চা ধুই আহিলে, খাবলৈ ৰেডি হৈছে। মুনু ভাত দিয়া বুলি কৈছে, ভোক লাগিবগৈ পায়। লাগিছে? অঁ সেয়া অথনিৰ পৰা তাই কৈ আছে, তুমিহে আকৌ গা পা ধুই অহা নাই, কিবা কিবি কাম কৰি আছে। এওঁ যে কিবা কাম কৰিবলৈ পালে নহয়, আৰু মাতি থাকিলেও নাহে। কামটো আজৰি কৰি পিনেহে আহে। মানে আটাইতকৈ বেয়া নিয়ম হয় নে মুনু, সেইটো কোৱাচোন? আজৰি হৈ আহিছে 4:30 মানে ফাৰ্ম যাব, সেইকাৰণে কৈছে। আৰু মুনু হয় নহয় কোৱাচোন, পাপাৰ আটাইতকৈ বেয়া নিয়ম সেইটো হয় নহয় কোৱা? এই ইমান দেখিছা টেঙৰ মানুহ, মানে মোৰ কথা পাতি থাকা পাপাৰ লগত, হয় নাই? মই এতিয়া গম পাইছোঁ। ৰুটি বনাইছিলোঁ প্ৰথম এনাইহঁতৰ ৰুটি মই ক'লোঁ আৰু এনাইহঁত মানে আমি লকডাউনত সৰুকৈ মই এমাহ দিন আছিলোগৈ তেতিয়া। আৰু তাৰপৰা এনাইহঁত ৰুটি বনাম বুলি ক'লোঁ, ৰুটি বনাবলৈ লৈছোঁ আৰু ইমানেই তাৰ ৰুটি মানে কোনেও কিন্তু বেয়া হোৱা নাই বা কিবা হোৱা নাই বুলি খোৱা নাই। চবে সেনেকৈ খাইছে, নিচাই ৰুটি খাই ভাল পায়, মানে বহুত ভাল পায়। একদম টানি চবে হাঁহি উঠি গৈছে, এনেকুৱাই লিপটীয়া হৈছিলে। এতিয়াও কয় সেইটো কথা আমাৰ ঘৰত। এনাই ঘৰ মানে কোন আকৌ জানে নাই? মোৰ মাৰ কথা কৈছে এনাই বুলি, মানে মোৰ মাৰ ঘৰত মানে তাত আৰু এমাহ থাকি ৰুটি বনাই খুৱাই থৈ আহিছে। আমাৰ মুনুহঁতৰ যেতিয়া বিয়া হৈছিলে তেতিয়া ভাইটি এনেকুৱাই অকণমানিৰ নিচিনা, মানে আৰু ক্ষীণমিন আছিলে নহয়। চবে মানে ভায়েক বুলি ক'লে তেতিয়া বিশ্বাস কৰিলেহেঁতেন। এতিয়া কিন্তু চবে ককায়েক বুলি ক'লেহে বিশ্বাস কৰিব। মানে ইমানেই ওখ ডাঙৰ শকত ডাঙৰ। এতিয়া দোকানলৈ গৈছোঁ নহয়, মোক সুধিছে আমাৰ এখেতৰ বৌয়েকে, বৰ ওখ ডাঙৰ ল'ৰা এটা দেখিলোঁ, কোননো? মই বোলো মুনু ভায়েক। সেয়ে হৰি বোলে ককায়েকৰ নিচিনাহে লাগিছে। প্ৰিয়ংকাৰ কথা কৈছে হেৰি দোকানীগৰাকী, সেইজনীও বৰ ধুনীয়া নহয়, বগা চগা আছিলে আগত দেখিছে তাৰমানে। এতিয়াও তেনেকুৱা হৈ আছে নে? মোৰ তেনেকুৱাই হৈ আছে। নদিওঁ দেই। দুখন দিছোঁ, মোক নালাগে দেই, মই খাই লওঁ। ইয়াতে থলোঁ। এতিয়া মানে সিহঁতি যাব মুনুহঁতৰ বায়েকৰ ঘৰলৈ।
বায়েকৰ ঘৰ এইটো চাইডে মানুহ এইখিনি হলো পায় পাহৰি লাগে আইডল এইফালে কি কৈছে মোক কৈ নহয় লিখি দিওঁতে এনেকুৱা হৈছিলে হ'ব নেকি ভাগি গ'লে মানে আমলেট হৈ থাকিলেও মানে সেইটো আমলেট নিচিনা নালাগে আৰু কিমান ধুনীয়া লাগিছে ৱাও বৰ সুন্দৰ লাগিছে দেই গা পা ধুৱাই দিলোঁ আমাৰ চেংনাংহঁত আকৌ আজি এপাকৰ ঘৰলৈ যায় নহয় কোন দাদাৰ ওচৰলৈ যাবা প্ৰিন্স দাদা প্ৰিন্সটো ভালকৈ নুফুটে পিছ দাদা বুলি কয় প্ৰিন্স দাদা কি বুলি মাতা ঘৰত সোণ মানুহ বৰ খং উঠে ককায়েকৰ বিৰাট খং উঠে সোণ মানুহ বুলি ক'লে মানে দাদা বুলি ক'বা দেই প্ৰিন্স দাদা বুলি ক'বা দেই আমাৰ আকৌ কুকুৰকেইটাকো আমি ঠাণ্ডা ভাত নিদিওঁৱে আৰু কণী খাইছে ইমান ভাল পায় নহয় দুটা কণী দিছোঁ কিন্তু এটা এটাকৈ দিবলৈ হ'লে সিহঁতি মানে পটককৈ কণীটো খাই দিব সেইকাৰণে অকণমান ভাঙি মেলি এনেকৈ সানি দিলে মানে আৰু গোটেই ভাতকেইটা ধুনীয়াকৈ খাব পাৰিব গৰম হৈ আছে স্কুটিত যাব যে নিজৰ ছেফটি ন মই কৈছোঁ সিহঁতক পুলিচে ধৰাটো পিছৰ কথা কিন্তু নিজৰ ছেফটিটো সদায় লাগে তাই হেলমেট চোৱা প্ৰিয়ংকা সৰুতে বগাবলৈ বগাওঁতে মানে আনি দিছিলোঁ তেতিয়া নিপিন্ধিলে ৰছী বান্ধি দিয়ে এই খাই যাব নহ'লে ধুনু হেলমেট দেই সঁচাকৈ দেই যাৰ সৰু সৰু ল'ৰা ছোৱালী আছে যদি মানে তেনেকৈ ধৰক নিপিন্ধে নহয় তেতিয়া এনেকুৱা এটা আনি হ'লেও পিন্ধাব পাৰিব দেই মোৰ বসন্তী নিচা থকা নহয় আকৌ মানে মোৰ বসন্তী এখন আৰু এখনৰ পিন্ধে গতি নাই তেঁতেলী তলত আছে নি বাৰু আছে বাই বাই দেহা বাই বাই ইহঁতি মানে আকৌ আহিবগৈ বাবলু কালি এফালে গৈছিলে বুলি আপোনালোকে গম পাইছিলে চাগে যিসকলে মোৰ কালিৰ ভিডিঅ'টো চাইছিলে তো কৈছিলোঁ এখেতৰ কাৰণে বোলো কাপ এটা লৈ আহিবা কিন্তু ক'লা হ'ল আমাৰ আকৌ ৰঙীন বস্তু খুব ভাল পায় হ'লেও আৰু উপায় নাই ন বিবাহ বাৰ্ষিকী বুলি বেলেগ একো নাই কাপটোকে বোলো দিওঁ তেওঁ কাপ এটা আছিলে যিটো আমাৰ চাহ খোৱা কাপ চবৰে ভাগে ভাগে থাকে সেইবিলাক ধুওঁতে ভাগিলে আৰু এনেকুৱা বস্তুটো এনেও ভাগিয়ে দিয়কচোন বাৰু তো ভগাৰ পিছত তেওঁ মানে এতিয়া মনটোতে কয় আৰু সেয়া মোৰ কাপ এটা নাই সিদিনাখন ভাবিলোঁ দেই আনি দিম বুলি তাৰপৰা কিবা কৰোঁতে মানে বজাৰ সমাৰ কৰোঁতে পাহৰি থাকিলোঁ ন গুচি আহিলোঁ আজি ফাইনেলি ভাল দিন এটাতে দিওঁগৈ আৰু বিচাৰি আছিলা কিন্তু হেৰি হ'ল আকৌ কালাৰটো চাগে তোমাৰ পচন্দ নহ'ব নি বাৰু বাদ দিয়া কাপ খাই নে চাহ খায় ইয়াত খালি হেৰি আৰু গাখীৰ চাহ হ'লে মানে ভাল লাগিলেহেঁতেন কিন্তু লাল চাহখন চাগে ক'লা মলাই দেখিব নেকি নহয় মই আনিব কৈছিলোঁ আকৌ সেইকাৰণে মেছেজ দিলোঁ মানে তোমালোকক এওঁ নহ'লে গম পাই যাব যে সেই তাতে ওচৰতে আছিলে তই মেছেজ দি থৈছোঁ আৰু তাৰপিছত সি মেছেজটো নাচাব বুলি আকৌ তোমালৈ দিলোঁ আকৌ আবেলি চাহ কাপৰ লগত অকণমান নিমখীয়া কিবা এটা হ'লেও ভাল লাগে ন অৱশ্যে আলহী আহিছে দেই আলহীৰ লগত একাপ চাহ খাওঁ ইহঁতি কাৰণে আহি পোৱাহিয়ে নাই নহয় মনোহত আহি পাব অকণমান চাগে দেৰি হ'ব নেকি মানে ভাত পানী খাই আহিব ন বায়েকৰ ঘৰলৈ গৈছে আৰু ভাতকেইটা নোখোৱাকৈ পঠিয়াব জানো গতিকে আহোঁ বুলি ক'লেও ভাল নালাগিব এয়া হৈছে আলহীৰ চাহ আমাৰ এখেতৰ আমাকো মানে সেই চাহপাত অকণমান থাকে সোণটো কেনেকৈ দিম সোণটো বেছি কাৰা নাখাবা চেনি দিম নি তোমাক নালাগে দেই বৰ গৰমো আমাৰ এওঁ আকৌ এওঁৱে মোৰে মানে অকণমান কাৰা হ'লেহে ভাল পাওঁ নহ'লে আমাৰ ভালেই নালাগে কলিজা আহিলা চা ইমান দুষ্ট বিদ্যা আহিলা এতিয়াতো আজি থাকিবা এনে গেজু কেলে নহ'ব নহয় তেনেকুৱা হ'লে প্ৰিয়ংকা কেনি গ'ল শুনমইনা ক'ত গৈছিলা মামাহঁত যামগৈ বুলি কৈছে তুমি যাব নিদিবা দেই এক পতালেহে যদি হয় ভাইটি প্ৰিয়ংকাক পতাওঁগৈ ক'ত গ'ল মই পতাব আহিছোঁ মই থাকিবা দেই এতিয়া ইমান সময় হ'লেই দেখোন হয় নাই কাইলৈ যোৱা আজি যোৱা নেকি পাৰ্থক্যটো আছে ইটোক ক'লো সিটোলৈ কৈছে ইজনে সিজনক পতাবলৈ কিন্তু কোনো নপতিলে দেই এতিয়া যাই গৈ বোলে কাপোৰ কানি বান্ধিছে কিন্তু এনে কৈছে ভগৱান একদম আল্লাহ ভালে ভালে ৰাখিব বোলে হয় নাই ৰাখিলে এতিয়া মানুহক কৈ দিয়া তেতিয়াহে গম পাম আকৌ আহিব এমাহ ছুটিৰ মাজত আকৌ এদিন অহাৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতি এটা কেনেকৈ ৰক্ষা কৰা ভগৱন্তই জানিব পুলিচৰ মানে এনে বিশ্বাস নহয়
দিছে সঁচাকথা কয় মানে প্ৰিয়ংকা তাইকে নাৰাখিলে ভাইটিয়ে কৈছে মোক তাইক পোৱাই নাই মানে থাকিবলৈ বুলি কৈছে হয় সেইকাৰণে নাথাকে ৰাখিব লাগে আকৌ নমালে থাকিবলৈ কোৱা ধুনীয়াকে ৰৈ দিয়া মামাৰ ওচৰত ৰৈ দিয়া মাইনাটো মানে যাব সময়ত ফটো নুতুলিলে কেনেকে হ'ব হ'লনে পালানে চাওঁ ধনুকে দেই বোলে আমি অনুস্নাহিক লৈ আহোঁগে দেই অনুস্নাহিক লৈ আহিম নপঠিয়াই তাই যেনে তেনে ফুচুলাই কি হ'ব এতিয়া অঁ মামাহঁতক এনাইক লৈ আহিব দিকে দেই আকৌ আহিব দেই মমায়েক মামীয়েক থকালৈকেহে মোৰ লগত নাছিলে এতিয়া দেখিছে নাই আইতা আইতাকে পিছে পিছে ঘূৰি ফুৰিছে গাখীৰ দিছোঁ এতিয়া গাখীৰ খাইছোঁ তাৰপিছত মই ভাত বনাবলৈ লৈছোঁ আলহী দুজন গৈছে নতুন আলহী এগৰাকী আহিছে গতিকে এতিয়া ৰন্ধা বঢ়া কৰিব লাগিব সময়ত ভাত দিব লাগিব সিহঁতি নাই এফালে গ'ল আধা ঘণ্টামানৰ পিছত আহি পাম বুলি ক'লে মানে কাম এটা থৈছে বিশেষ কাম নগ'লেও নোহোৱা কাম এটা তাই ক'লে বোলে অথনি বুট দালি বনাইছিলে সেইখিনি গৰম কৰিছোঁ কি মাংস অলপ ৰান্ধিব লাগিব আৰু ভাত বনাম অকণমান নিৰামিষ ভাজি কিবা কিবি বনাম আৰু এনেকৈ আলহীও এনেকুৱা যে বোলে তেল মাংস নাখায় কিন্তু গাহৰি মাংস খাই ভাল পায় এতিয়া মানে এনেকৈ বাছি মেলি দিব লগা হৈছে কাৰণ আলহী আৰু যিটো ভাল পায় সেইটোৱেতো দিব লাগিব ন হৈ গ'ল লৈ যোৱা অঁ মুনু আজি নাখায় বোলে ভাত বায়েকৰ ঘৰত খাই আহিলে এতিয়া মানে অকল আমিহে খাম আৰু কৃষ্ণ বুট দাইলকণ একচুৱেলি এনেকুৱা হ'লেহে মই ভাল পাওঁ বৰ পনীয়া হ'লে মই বেয়া পাওঁ ইমান কমকৈ এইকণ খালে কিটো হ'ব বাৰু এজনীও ডাঙৰ হবি আৰু এনেকৈ হ'লে ভাতকেইটি এইকেইটি ভাতেই হ'লনে বাৰু এইবোৰ নিজে লৈ ল'বা দেই এয়া ভাত খাই আজৰি হ'লোঁ দেই আজৰি হৈ মেলি বটলত পানী ভৰাই থৈছোঁ আকৌ নহ'লে কাইলৈ ঠাণ্ডা পানী খাওঁ বুলিলেও নাপাম নহয় কিছুমান আলহীক কেতিয়াবা দেখুৱাবলৈ মন গ'লেও দেখুওৱা নহয় অপেক্ষা কৰক নিশ্চয় দেখুৱাম আজি ভিডিঅ'টো ইমানেই সামৰি দিছোঁ আপোনালোক সকলোকে বহুত বেছি পুনৰবাৰ ধন্যবাদ জনাইছোঁ আহিম এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে ভালে থাকক বাই বাই